Hello and welcome to Regional News Assam. অঙ্গনবাদী কৰ্মী আৰু সহায়িকাৰ দৰমহা বৃদ্ধিৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই শেহতীয়াকৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু মুখ্যমন্ত্ৰীয়ে কৰ্মী আৰু সহায়িকাক কিছুমান আশ্বাস দিছে যে তেওঁলোকৰ দৰমহা বৃদ্ধিক লৈ আলোচনা কৰা হ'ব। সচলত ইমান দিন যি আন্দোলন চলিছিল দৰমহা বৃদ্ধিৰ ওপৰত, সেই আন্দোলনত মুখ্যমন্ত্ৰীয়ে এদিনো লগ ধৰা নাই কৰ্মী সহায়িকাক। আৰু কৰ্মী সহায়িকা সন্থাৰ ফালৰ পৰা কেইবাটাও চিঠি লিখা গৈছে, কেইবাবাৰো ফোন কৰা গৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ ধৰিব, কিন্তু লগ ধৰা নাই। তেতিয়া দৰমহা বৃদ্ধিক লৈ একো মাত মতা নাই। এতিয়া যিহেতু ইলেকশ্যন আহিছে, মুখ্যমন্ত্ৰীৰ ভোট লাগে, বিজেপিক ভোট দিব লাগে, বিজেপিক জয়যুক্ত কৰিব লাগে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে মানুহৰ ওচৰত গৈছে, কৰ্মী সহায়িকাক লগ ধৰিছে আৰু ইলেকশ্যনৰ পিছতে তেওঁলোকৰ দৰমহা বৃদ্ধিক লৈ কিবা এটা বৈঠক হ'ব আৰু সেই বৈঠকত কিবা এটা সিদ্ধান্ত লোৱা হ'ব, তেওঁলোকৰ মজুৰি দিব নে নাই। তো সেই কথাটো মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰিছে আৰু তাৰ লগতে এটা কথা কৈছে যে ইমান দিন ধৰি চিটুৱে তেওঁলোকক যিখিনি সাহায্য আগবঢ়াইছে, চিটুৱে যিখিনি নতুন নতুন কাৰ্যসূচী হাতত লৈছে, সেই চিটুৰ বিৰুদ্ধে গৈ এতিয়া অংগনবাদী কৰ্মী সহায়িকাই নিজাববীয়াকৈ মুখ্যমন্ত্ৰীৰ লগত কথা পাতিব লাগে। গতিকে চিটুৰ লগত যিখিনি সংগতি কৰ্মী সহায়িকা সন্থাৰ ইমান দিন ধৰি আছিল, সেই সংগতি আৰু ৰাখিব নালাগে, চিটুৰ পৰা তেওঁলোকে আঁতৰি আহিব লাগে। আৰু এই দৰমহা বৃদ্ধিৰ ওপৰত মুখ্যমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে, কেতিয়া বৃদ্ধি হ'ব আৰু সেই দৰমহা বৃদ্ধি কিমানলৈকে বৃদ্ধি হ'ব পাৰে আৰু চিটু সন্দৰ্ভত আৰু কি কি কৈছে তাৰ সম্বন্ধে ভালদৰে শুনিবলৈ ভিডিঅ'টো লাষ্টলৈকে চাব। ধন্যবাদ। অংগনবাদীৰ অলপ সমস্যা আছে, তেওঁলোকে আন্দোলন কৰি আছে আৰু আপোনালোকে জানে মই দুখত থকাটো ভাল, এই চিটু টিটু কৰিব নালাগে আৰু আন্দোলন কৰিলে মোৰ ভাল নালাগে, মোৰ লগত কথা পাতিলেই মই কৰি দিওঁ, দয়াটো কৰোঁ, কিন্তু চিটু কৰি থকাটো বেয়া কৰি আছে, চাব লাগিব। সেইকাৰণে ইলেকশ্যনৰ পিছত চিটুটো অলপমান চিটুৰ পৰা মানুহখিনি গুচাই লৈ আহিব লাগিব, কাৰণ এইবিলাক ট্ৰেড ইউনিয়ন, বাচ্চাৰ লগত ট্ৰেড ইউনিয়ন কৰাটো ভাল নহয়। অংগনবাদীৰ অলপ সমস্যা আছে, তেওঁলোকে আন্দোলন কৰি আছে আৰু আপোনালোকে জানে মই দুখত থকাটো ভাল, এই চিটু টিটু কৰিব নালাগে আৰু আন্দোলন কৰিলে মোৰ ভাল নালাগে, মোৰ লগত কথা পাতিলেই মই কৰি দিওঁ, দয়াটো কৰোঁ, কিন্তু চিটু কৰি থকাটো বেয়া কৰি আছে, চাব লাগিব। সেইকাৰণে ইলেকশ্যনৰ পিছত চিটুটো অলপমান চিটুৰ পৰা মানুহখিনি গুচাই লৈ আহিব লাগিব, কাৰণ এইবিলাক ট্ৰেড ইউনিয়ন, বাচ্চাৰ লগত ট্ৰেড ইউনিয়ন কৰাটো ভাল নহয়।